প্ৰথম গোন্ধযাত্ৰাৰ পৰা মানে ভৰদৌলৰ দুদিন তেখেতক বিশেষকৈ নাপাওঁ। ৰাতিপুৱা যায়, গধূলি আহে, ৰাতিকে আহে। ৰাতি আহি গা পা ধুই অকণমান ৰেষ্ট লয়, আকৌ পিছদিনা যায়। মানুহজনটো ভাগৰ নধৰে, দিনটো সেনেকৈ সত্ৰত লাগি থাকে। কিন্তু বিশেষকৈ মানে কালি দিনটো আমি কেনেকৈ পাৰ কৰিম সেইটোহে ভাবি পোৱা নাই। মানে কি হয়, ৰাতিপুৱাৰ পৰা তেওঁ মানে খুব এক্সাইটেড হৈ থাকে, নিব আহিব সত্ৰৰ মানুহখিনি নিব আহিব। ঘৰত আলু ভজাও হয় আৰু বিভিন্ন অঞ্চলৰ পৰা মানুহ আহে আমাৰ ঘৰত। ইয়াতে চোতালখন ভৰ্তি হৈ থাকে, আহে হোলী গীত গায়, আমিও সহযোগ কৰোঁ লগত। তাৰপিছত তেখেতেতো মানে একেবাৰে ৰেডি আৰু মানে সকলোৱে আহি ফাকু চাকু দিয়ে, আকৌ মানে ৰখি থাকে কেতিয়া আহিব। আৰু সিহঁতে ক'ৰবাত মানে ঢোলৰ মাত শুনিলে আহিছে মোক নিব আহিছে আৰু সত্ৰৰ পৰা। তাৰপিছত 12টা 12:30 মানত নিব আহে তেখেতক। আহি ইয়াতে আলু ভজা খাই সকলোৱে, তেখেতক ফাকু দিয়ে, হোলী গীত গাই শোভাযাত্ৰা কৰি লৈ যায়। তাৰপিছত আমিও যাওঁ হুঁৱৰী চাব। সেনেকৈ গধূলি আহে, আহি প্ৰথম কামটো হ'ল এনেকৈ মানে চশমাযোৰ খুলি দিয়ে। আৰু সেইটো মই ইমান মনত পৰি আছে কেইদিন সেইটো কথা। তাৰমানে বহুত কামৰ পৰা যেন আমি মানে বিৰত হ'ম কালিৰ দিনটোত। মানে সেইযোৰ ধুই দিব লাগে। মুহূৰ্ত এটা তেওঁ আহি পেলাই সত্ৰৰ পৰা আহি চশমাযোৰ খুলি আপোনাৰ হাতত, মানে সেইটো মানে প্ৰথম কাম ইয়াতে মানে বাৰাণ্ডাতে হাতত তুলি দিয়ে। সেইটো মানে চশমাযোৰ খুলি দিব। আৰু ময়ো জানো সেইটোৰ কাৰণে ৰখি থাকোঁ, মানে চাৰ্ফ গুলি থৈ দিওঁ, সেইযোৰ মানে চাফা কৰি দিব লাগে লগে লগে। কাৰণ তেওঁ গা পা ধুই আহি পেপাৰখন পঢ়িব। সেইটোৰ পৰা মই সেই কথাটো এইকেইদিন মোক খুব মানে মনত পৰি আছে সেই কথাটোৱে। তাৰপিছত তেওঁ গা ধুৱাই দিব লাগে, সিদিনা কিন্তু গা ধুৱাই দিব লাগে। কাৰণ তেওঁ গোটেই মানুহজন ৰঙা হৈ আহে, ফাকুৰে ৰঙা হৈ আহে। তেওঁ গা পা ধুৱাই আহি ধুনীয়াকৈ মানে তেল চেল ঘঁহি আৰু মানে আলু ভজা খাব, আলু ভজা খাই পেপাৰখন পঢ়ে। মানে কালি সেইদিনাখন সময় নাপায় আগতে পেপাৰখন পঢ়া, কিন্তু সদায় পঢ়ে তেওঁ। যদি ৰাতিপুৱা সময় নাপায় ৰাতি পঢ়ে, সেইটো তেওঁৰ আছে সেইটো কাম। কালি দিনটোৰ কাৰণেহে আমি মানে কেনেকৈ পাৰ কৰোঁ সেইটোহে ভাবি আছোঁ। এই দুদিন সিমান এটা মানে কি আৰু তেওঁ ৰাতি আহে, অনুভৱ কৰোঁ আমি যদি বাহিৰত ওলাই যাওঁ, মানে এটা মোৰ নিৰ্দিষ্ট সময় থাকে যে 10টা মানৰ ভিতৰত দেউতা আহিব, আমিও যাব লাগিব যদি আমি মানে চাব যাওঁ আৰু দৌল চাব যাওঁ। গতিকে সেইটো বাৰু সেইটো হৈছে, কিন্তু কালিৰ দিনটোৰ কাৰণেহে বিশেষকৈ মোৰ সেই কথাটো ইমান মনত পৰি আছে। এই যে চশমাযোৰ আছে, চশমাযোৰ থৈ দিছোঁ ধুনীয়াকৈ। সেই যে চশমাযোৰ ধুই দিব লাগে, গাটো ধুৱাই দিব লাগে, গৰম পানী কৰি থৈ দিব লাগে, বেছিকৈ লাগে গৰম পানী। যাওঁতে ক'ব গৰম পানী বেছিকৈ কৰি থৈ দিবা। তেওঁ আহি পেলাই অকণমানতো সেইদিনাখন ভাগৰো বেছি লাগে। ভাগৰটো মই ভাগৰে নাই তেওঁৰ। কোনোবা সেই সময়তো যদি হোলী গীত গাব দিয়ে তেতিয়াও গাব, তাৰমানে সেনেকুৱা আৰু নহয় যে কোনোবা আহিছে কথা পাতিব লাগে, কথাও পাতিব, ভাগৰটো নাই। সকলো বৰপেটাবাসীয়ে মিছ কৰিছে, অসমবাসীয়ে মিছ কৰিছে। হয়তো মিছ কৰা যিসকল ব্যক্তি আছে, আপুনি সকলোকে আগত থাকিব, কাৰণ শেষ দিনটোলৈকে আপুনি পৰিচৰ্চা কৰি আছিলে। হয় হয়, সেইটো মই বিয়া হৈ অহাৰ পৰা 8 বছৰ পাইছোঁ তেওঁক। 8 বছৰে মানে প্ৰতিটো মুহূৰ্তত মই তেওঁৰ লগত আছোঁ। কেতিয়াবাহে মানে মই ঘৰত যোৱা সময়ত বা গুৱাহাটীত যোৱা সময়ত নাথাকোঁ, বাকী গোটেইখিনি সময়ত আছোঁ। শেষ মুহূৰ্তলৈকে মই আছোঁ। শুকান উদাস লাগিছে মানে এই যিখিনি মানে কি কাৰ্যসূচীখিনিৰ পৰা বিৰত হ'লোঁ নহয় এতিয়া। কালি কি কৰিম, কেনেধৰণে কি কৰিম, কালিৰ দিনটো কেনেকৈ যাব, এইখিনিতো নহয়। আৰু কালি তেওঁক যে সত্ৰৰ পৰা নিব আহে, তেওঁ যে ৰখি থাকে, সেইখিনি নহয় কালি। তেওঁ আহি কি খাব, ৰাতি টেঙা খাব, বেছিকৈ হোলী গীত গায় গতিকে টেঙা খাব। গতিকে গোটেইখিনি মানে মোৰ এটা হেৰিত থাকে আৰু কথাখিনি।